কথা আৰু এটা কি ক'ব বিচাৰিছিলোঁ এইটো হ'ল যে কি তিনিটা এনাউন্সমেণ্ট কৰিলোঁ প্ৰথমটো এনাউন্সমেণ্ট আমাৰ মই আৰু এটা কথা ক'ম প্ৰথমটো এনাউন্সমেণ্ট আছিলে আমাৰ নিজা এটা লিগেল টিম থাকিব এতিয়া আৰু আইটি চেলটো আমি ইয়াতে নচলাওঁ আইটি চেল আমি অলৰেডি তেওঁলোকৰ লগত কণ্টেক্ট কৰিছোঁ এটা খুব সুন্দৰ কোম্পানী আছে তেওঁলোকৰ মেইন চাৰ্ভাৰ ইৰাণ আৰু আফগানিস্তানত আছে আৰু এটা পৰ্টেল চেনেল থাকিব আৰু এতিয়া ভিক্টৰ খানাৰ এটা পৰ্টেল চেনেল থাকিব মানে গোটেই চিষ্টেমটো থাকিব তোমাৰ বোলে জেলত সোমাই নিদিবি লাগি যাব বোলে কলমেৰে লিখিবা যে লাগি যাব উৎপাত আৰে নকওঁ দিয়া কেমেৰা চলি আছে মানিছে নেকি নাই চব নিজৰ হৈ যাব বুলি মই কি কৈছো যদি আমাৰ অসম পুলিচৰ আশীৰ্বাদ থাকে এখন নিজা জেল থাকিব যদি আমাৰ অসম পুলিচৰ আশীৰ্বাদ থাকে মোৰ এখন নিজা চখান থাকিব সব নিজা হৈ যায় কিমান ষ্টুডেণ্টে পঢ়ি আছে এতিয়া তোমালোকৰ আণ্ডাৰ একো পায় কিমান বা আছে যোনখিনি ভাল পাই থাকে এই 19-20 হৈ থাকে আৰু পইচাৰ কাৰণে নপঢ়াও নহয় ৰিজাল্ট লাগে মোক ৰিজাল্ট লাগে মই পইচা চাওক আপুনি পইচাৰ কাৰণে পঢ়ালে 24 ঘণ্টা পঢ়াব পাৰিব আপুনি 250 টকাত 24 ঘণ্টা কাম কৰিব পাৰিব মোক এইখিনি কৈ দিয়ক সঁচা কথা আপুনি প্ৰকৃত এজন মানুহ পইচা আপোনাক লাগে পাৰিব মই মতা মই ল'ৰা মানুহ নিজৰ চব ত্যাগ কৰিব পাৰিব বুজি পাইছে কি কৈছো চব ত্যাগ কৰিছো চব ত্যাগ কৰিব টকা নাৰী চব বাদ দি দিলো জীৱনৰ পৰা বুজি পাইছে এতিয়া কোনোবাই মেছেজ দিলে চিষ্টাৰ বুলিহে কওঁ আৰু নহলে আৰু কক্সৰ কেছত যাবলৈ নাই গম পাইছে নাই মেছেজ দিলে চিষ্টাৰ বুলিহে কওঁ আৰু বোলে চিষ্টাৰ কিমান টাইম পঢ়িব এবাৰ ওৱান শ্বটত মই 6-7 আৱাৰ্ছ পঢ়াই দিব পাৰিম 6-7 আৱাৰ্ছ কি কোৱা দুদিন ভাত খোৱা নাই দাদা আপোনালোকৰ লগত ভাতটো খাম দুদিন টোপনি মাৰা নাই ঠিক আছে লাইভতে আছো মোৰ লাইভবিলাক চাবচোন মিনিমাম লাইভ কিমান টাইম থাকে চাই লওঁ আৰু কি নোৱাৰো আপোনাৰ মিছা কথাটো ক'ব নোৱাৰো বোলে গৰমেৰে লিখি মাজি লাগি যাব উৎপাত দা জব ফেক্টৰী এইটো কথাও ক'ব পাৰো এতিয়া এটা ফ্লেক্স দিম বুলি ভাবি আছিলো দেখা পালো দেখিছেন নাই কিছুমান বস্তু থাকি যায় চাকৰিহে লাগে এদিন চবে ভিক্টৰ খানা অসমত চাকৰি পাব মোৰ অফিচত কি ফ্ৰী হা মোৰ অফিচত দাদা এটা নিয়ম আছে মই যাক মোৰ চাকৰি দিওঁ অফিচত মদ বিড়ি চাধা চিগাৰেট আৰু আপোনাৰ তামোল ফ্ৰী যেতিয়া ইচ্ছা তেতিয়া ল'ব পাৰে মই আপোনাক দেখাম এতিয়া কালেকশ্যনটো ফ্লেক্স এটা দিম ৰ'ব সেইটো আমি এটা ষ্টেটাছ লগাই দিম মদ বিড়ি চাধা চিগাৰেট আৰু তামোল ফ্ৰী কিন্তু যেতিয়া শিখৰ ৰজনীগন্ধা এনেকে থাকে য'তে ত'তে পৰি থাকে মানে যাৰে য'তে ইচ্ছা লৈ ল'বি মানে ঠিক আছে আৰু এনেকুৱাও নহয় যে কি বোলে অকল বিয়াৰে পায় কোনোবাই যদি হুইস্কি খাই ভাল পায় সি হুইস্কি খাব কোনোবাই যদি বোলে ভটকা খাই ভাল পায় সি ভটকা খাব কোনোবাই বোলে গেলা খাই ভাল পায় সি গেলা খাব যাৰ যি চখ মিতা কিন্তু ৱৰ্ক ফৰ দ্য গ্ৰেটাৰ কজ কামত খালি গাফিলতি নহ'ব কাৰণ সিহঁতে দেখা পাই থাকে ন মই নিজেও খাই কাম কৰি থাকো গম পাইছোঁ 6-7 আৱাৰ্ছ একদম কণ্টিনিউ বহাই দিব পৰা মই দেখাই আছো এইটো দি আছো ৰ'ব কালিৰ পৰা আজিলৈকে কেইটা খাইছো কালিৰ পৰা আজিলৈকে দুদিনত কিমান খালো 56টা বিয়াৰ খাই এনেকে কথা পাতি আছো কালি ৰেষ্ট ল'বা অলপ শুব লাগিব যেনেকে গাড়ীত তেল লাগে এনেকে মোক বিয়াৰ লাগে বাকী আপোনাক মই দেখাব লৈছিলো হেৰি কি কৈ আছিলো ক'ত কৈ ঠিক আছে লাইভ এইটো লাইভ 1 ঘণ্টা এইটো 29 মিনিট এইটো 4 ঘণ্টা 54 মিনিটছ 49-59 এইটো 1 hour বাকী আমি মানে ইয়াৰে পৰা বস্তুবিলাক ডিলিট কৰি থৈ দিম মানে মই কি ইয়াতে মই একো নাৰাখো ইউটিউবত মই বস্তুবোৰ নিদিওঁ আজিকালি কাৰণ মানে কি মানুহে শিকালে যে ইউটিউবত ফ্ৰীকে দিলে ভেলু নাই
মানুহে যিটো বস্তু শিকালে মানুহৰ পৰা শিকিব লাগে মই কি কৈছো দাদা মই চবৰ পৰা শিকো দৰকাৰ একদম দৰকাৰ সেইটো কাৰণে আজি এইটো সজাগত আৰু 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 এইটো চালে এইটো আমাৰ কিমান সময় চলি আছে এইটো চলক এইটো লাইফটো চলক আৰু 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 এইটো লাইফ কিমান দেৰি আছে আৰু এটা ইম্পৰ্টেণ্ট কথা মই কৈ আছো কি কৈ আছিলো হেৰি আজিৰ এই কাহিনীটো কিয় হ'ল জানে এই দুদিন যে শুব দিয়া নাই কুকুৰৰ পোৱালিহঁতে ঠিক আছে এই কুত্তাৰ বাচ্চাহঁতে ভাবিছে কেলা ইয়াক আকৌ নমাই দিওঁ মোৰ চেনেলটো নমাইছে আচ্ছা এই হায়দৰাবাদৰ ন হাৰিয়ানা হাৰিয়ানা ইহঁতৰ হিচাপ হ'ব তুমি কৈছিলা মোক কথাটো ইহঁতৰ হিচাপ হ'ব বুজিছাতো আৰু হিচাপ কৰিব লাগিব ঐ অকিষ্টিক লৈ ঐ অকিষ্টিক লৈ কিয় শুনো অকিষ্টিক এই কি ৰিপৰ্ট লৈছে দিব অকল ৰিপৰ্ট কাৰণ সিহঁতৰ বিজনেছ ধ্বংস হৈ গৈছে আৰু যিকেইটা অসমীয়া সিহঁতৰ লগত আছে সিহঁতৰতো কি অৱস্থা কৰিম তোমাক ৰিপৰ্ট কিয় মাৰিছে হা কি কাৰণে ৰিপৰ্ট মাৰিছে তোমাক ৰিপৰ্ট মাৰিছো কাৰণ সিহঁতে তাৰমানে কি সিহঁতে কি কৰা শিকাই জানো নাই সিহঁতে গুল গুল কৰা শিকায় গুল গুল আচ্ছা বুজিছে মানে OMR চিটৰ কেনেকে গুল গুল বনাব পাৰি বুজি পাইছেতো এনেকেও কৰিব পাৰি এনেকেও কৰিব পাৰি এনেকেও গুল কৰিব পাৰি হয় নহয় তো সিহঁতে গুল বনোৱা শিকায় সিহঁতে গুল বনোৱা শিকাইছে তো মই কলো যে গুল বনোৱা শিকি কি লাভ আছে মই কিয় কলো সেই কথাষাৰ সিহঁতে মোৰ লগত লাগি লৈছে আচ্ছা তোমাৰ ৰিপৰ্ট মাৰিছে মানে ৰিপৰ্ট মাৰিতো চেছ তাৰপিছত 1500 টকীয়া কেইটাটো থাকে মানে কি যেতিয়া দেখিছে চেনেলটো এনালাইটিক্সটো ডাউন হলে মানুহে গম পাইতো বোলে ইমান ভিউজ আছে এতিয়া ধৰক আপুনি গম পাই আছে বোলে কি বোলে ইয়াতে ধৰক বোলে কি ইয়াতে আপোনাৰ 18000 মানুহ চাই আছে যদি 18000ৰ জাগাত আপোনাৰ যদি 400-500 মানুহ চাই থাকে আপুনি বুজি পাব নে কাহিনী 100% মোৰ ইভেন মোৰ ভাগৰ পেজটো মাৰি থাকে বস্তুটো বুজি পাইছে মোৰ পেজতো মাৰি মানে ৰিয়েক্ট থাকিব ধৰি লৈছো আপোনাৰ প্ৰায় 1000 ভিউজ থাকে 20-25-30টা লক লক ভিক্টৰ খানা অসমৰ ফালৰ পৰা গিফ্ট দিছা নেকি 2000 বুজিছো থেংক ইউ ছ' মাছ ভিক্টৰক ধন্যবাদ জ্ঞাপন কৰিছো দৰকাৰ হ'ব কেতিয়াবা আৰু গলে এবাৰ এনেকে লৈ আহিব ডিগ্ৰী লগাই বুজিছে এনেকে লৈ আহিব গল আনা হ'ব গল ঠিক আছে এই দুটা ৰাখ আৰু হেৰি কি বুলি কওঁ এই কাহিনীটো কিয় হ'ল আজিৰ ফ্লেক্সটো দিব লগা কিয় হ'ল দুদিন হ'ব নাপালো কিয় এইটো কৈ আছো এই ৰিপৰ্টিংটো জান কৰি যা বেবি এই ৰিপৰ্টিংটো ৰিপৰ্টিঙে যোৱাকালি কি কৰিলে যোৱাকালি এক ৰাতিৰ ভিতৰত 150টা চেনেল বনাই দিছে আচ্ছা 150টা হোৱাটছএপ চেনেল বনাই আমাৰ ভিক্টৰ